কি প্ৰডিউচাৰ যদি আপুনি এই স্ক্ৰিপ্টটো ভাল পায় জুই লাগিছে আজি বিবেকৰ বজাৰত মানৱতা বিক্ৰী হয় ঘোৰা ছবিবোৰত জংঘল চহৰত হেৰাই মৰম মোৰ ভাষা স্বাৰ্থৰে ধুইৰ দুখুলিত আজি আশা সেউজীয়া গছত কি কিয় মাৰিব লাগিছিল মাৰিব মই জাষ্ট প্ৰডিউচাৰজনক ফোন কৰিছিলোঁ তেওঁ আমাৰ কাহিনীটো নল'লে আমাৰ কাহিনীটো বোলে ছেফ তেওঁলোকক বোলে হাইট হৈ কাহিনী লাগে মানুহে এই নীতি শিক্ষামূলক চিনেমা কিয় কৰে হৈছে নাই দৃশ্য ওৱান বিশ্বাসৰ শক্তি অনুপম আৰু বিনাশ পৰিচালক অনুপমৰ সংগ্ৰাম কেৱল আৰ্থিক নহয় বৰঞ্চ নিজৰ কলাৰ ওপৰত থকা বিশ্বাস যেতিয়া পৃথিৱীয়ে আপোনাক অযোগ্য বুলি কয় তেতিয়া আপোনাৰ আচল পৰীক্ষা আৰম্ভ হয় বিনাৰ চৰিত্ৰটোৱে আপোনাক শিকায় যে কঠিন সময়ত সংগীৰ হাতখন ধৰি ৰখাটোৱেই আটাইতকৈ ডাঙৰ সাহস তেওঁলোকৰ মন এটাই কয় যে বিফলতা স্থায়ী নহয় পইচা লাগে দাদা মোৰ হাতত এতিয়া এটকাও নাই চুপ মই মাল খাব লাগে পইচা দে দাদা তই নুবুজ কিয় সন্ধিয়া মই আইতালৈ দৰৱ নিব লাগিব আইতা কোন আইতা দাদা মোৰ আজি এটাও ফুল বিক্ৰী হোৱা নাই এনেকুৱা নকৰিবিচোন তোক মই তহঁতৰ দৰে ভিক্ষাৰীবোৰক কি শাস্তি দিব লাগে মই ভালকে জানো দাদা
দৃশ্য 2 নিষ্পাপতাৰ সাহস জুৰি জুৰিয়ে আমাক শিকায় যে সৰু হলেও আত্মসন্মান কিদৰে ৰক্ষা কৰিব লাগে বিক্ৰমৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখতো তাইক থিয় দিছে জীৱনত বাধা আহিবই কিন্তু জুৰিয়ে বুজাই দিছে যে পৰিস্থিতি যিয়েই নহওক নিজৰ কৰ্তব্য আৰু সততা বিসৰ্জন দিব নালাগে কি হ'ল ৰাহুল আজি তোমাৰ ইণ্টাৰভিউ আছিল নে বাইদেউ 5 লাখ টকা বিচাৰিছে যিহেতু 5 লাখ টকা মোৰ ডিগ্ৰীৰ কাগজত টুকুৰা যেন হৈ পৰিছে দৃশ্য 3 ধৈৰ্যৰ কঠিন পৰীক্ষা ৰাহুলৰ কাহিনীটো প্ৰতিজন নিবনুৱাৰ যন্ত্ৰণা কিন্তু ইয়াৰ এটা শিক্ষা আছে ডিগ্ৰী কেৱল এখন কাগজ হ'ব পাৰে কিন্তু আপোনাৰ শিক্ষা আৰু জ্ঞানে আপোনাক জীয়াই থকাৰ বল দিয়ে ৰাহুলে হাৰ মানিছে যদিও তেওঁৰ অন্তৰত জ্বলি থকা জুইকুৰাই তেওঁক আকৌ থিয় হ'বলৈ বাধ্য কৰিলে তেওঁ মোক কামৰ বিপৰীতে এইবোৰ কিহৰ ডিমাণ্ড কৰিলে এয়াই নেকি সপোনৰ চহৰ এয়াই নেকি চিনেমা জগত ইয়াত প্ৰতিভা নহয় কেৱল বেপাৰ চলে আত্মসন্মানৰ জয় মায়া দেখুৱাইছে যে সফলতাৰ চুটি পথ বাছি লোৱাতকৈ কঠিন পথত অকলশৰে খোজ কঢ়াটো বেছি গৌৰৱৰ চৰিত্ৰহীন আপোচ কৰি লক্ষ্যত উপনীত হোৱাতকৈ মূৰ তুলি খোজ কঢ়াটোৱেই আচল জয় মায়া প্ৰতিগৰাকী আধুনিক নাৰীৰ বাবে এক প্ৰেৰণা মোৰ কি ভুল হা মই তোমাক সুখ দিব নোৱাৰিলো মই ফেইলাৰ মই ভাবিছিলো মই সমাজৰ আগত সত্যটো দাঙি ধৰিম কিন্তু মই নোৱাৰিলো আৰু এইটো সঁচা যে সমাজে পূৰ্ণ জন্ম অনুভৱ মদ আৰু নিচাত ডুবি থকা অনুভৱে যেতিয়া উপলব্ধি কৰে যে তেওঁৰ দুৰ্বলতাই পৰিয়ালক শেষ কৰিছে তেতিয়া তেওঁৰ পূৰ্ণ জন্ম হয় নিজৰ ভুল স্বীকাৰ কৰিব পৰাটোৱেই এজন ব্যক্তিৰ আটাইতকৈ ডাঙৰ শক্তি ই আমাক শিকায় যে কোনো সময়ত সংশোধন হোৱাটো পলম নহয় Ranti মইতো এটা প্ৰশ্ন কৰিম হয় নাই এইটো দৰৱ আচ্ছা এটা কথা কচোন মই বাৰু জীয়াই আছো নে মৰি গলো দাদা এতিয়া বহুত ৰাতি হৈছে এইবোৰ ঘৰলৈ গ'ল দাদা আৰে বল না ঘৰলৈ হাতলৈ কি আছে হাতৰ লগত খাপ বনাইছো বল খাপ দৃশ্য 6
অন্ধকাৰৰ পৰা পোহৰলৈ বিক্ৰম। বিক্ৰমৰ চৰিত্ৰটোৱে আমাক দেখুৱাইছে যে ভুল পথে যোৱা মানুহবোৰ আত্মলব্ধি হ'ব পাৰে। জুৰিৰ নিষ্পাপতাই তেওঁৰ চকু মুকলি কৰিছে। ই আমাক সোঁৱৰাই দিয়ে যে মানুহক ঘৃণা নকৰি তেওঁৰ দুৰ্বলতাক ঘৃণা কৰিব লাগে। পৰিৱৰ্তন সদায় সম্ভৱ। আপুনি সংগ্ৰাম কৰিছে নেকি? সংগ্ৰাম নহয়, যুদ্ধ কৰিছোঁ নিজৰ অস্তিত্বৰ লগত। আৰু আপুনি? মই শিক্ষাৰ শিক্ষাৰ্থী। দৃশ্য 7 একতাৰ পথ। ৰাহুল আৰু মায়া দুজন অচিনাকি ব্যক্তিয়ে যেতিয়া একেখন দুখন নাও উঠে তেতিয়া তেওঁলোকে বুজি পায় যে তেওঁলোক অকলশৰীয়া নহয়। ই আমাক শিকাই যে সমাজত আমি কোনেও অকলে যুঁজ দি থকা নাই। ইজনে সিজনক সহায় কৰিলে পথবোৰ সহজ হৈ পৰে। এখন খুলি থৈ দিয়ে, মাৰি দিব নালাগে। I don't know whatever you do. বাপরে বাপ ফ্লাইট মোড কৰা বা DND কৰা DND কৰা বজাই দিয়ে ये 10 मिनट वीडियो श्यामला सन हो गई আমাৰ কাহিনীটো কোনেনো শুনিব? আমাৰ নিচিনা মানুহ अर्णवक सान দৃশ্য 9 সাময়িক সপোন দলমৰ দল। এই দৃশ্যটোৱে বুজাইছে যে যন্ত্ৰণাই মানুহক একত্ৰিত কৰে। যেতিয়া এডল বিফল মানুহ লগ হয় তেতিয়া আমাৰ দুৰ্বলতাবোৰে যেতিয়া আমাৰ শক্তি হৈ পৰে তেতিয়া আমি অজয় যিমান দিনলৈকে আমাৰ অৱস্থা চলিব আমি সিমান দিনলৈকে সংগ্ৰাম কৰি যাম কাৰণ সংগ্ৰামে আমাৰ পৰিচয়। কাৰণ এই ধুমুহাই তোমালোকক দুৰ্বলতা কৰিব নাহে, তোমালোকৰ এই ভিতৰৰ শক্তিশালী শক্তিটো জ্বলাবলৈ আহে। বিফলতা কেতিয়াও শেষ নহয়, কেতিয়াও হাৰ নামানিবা, সদায় সাহসী নিজৰ লক্ষ্য পথত আগুৱাই যাবা।
ই এক্টিঙত সোমাই আছিল